এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ঈদৰ দিনাই নিষিদ্ধ মাংস পেলাই মন্দিৰ অপবিত্ৰ কৰা দুগৰাকীকৈ দুষ্কৃতিকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাক লৈ একশ্যন মোডত নামি পৰিছে এতিয়া ৰামকৃষ্ণপুৰ আৰক্ষীয়ে ঈদৰ দিনাই মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছিল নিষিদ্ধ মাংস তাত দলিয়াই দিছিল আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অঞ্চলজুৰি আৰু আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ লগত জড়িত আমি জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো ঈদৰ পিছতে শিৱ মন্দিৰ চহৰত নিষিদ্ধ মাংস পেলোৱা দুই দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মইনুদ্দিন আৰু আব্দুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে একশ্যন মোডত ৰামকৃষ্ণ নগৰ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ মাৰথন জেৰাত স্বীকাৰ কৰিছে নিষিদ্ধ মাংস পেলোৱাৰ ঘটনাৰ কথা ৰামকৃষ্ণ নগৰৰ মদনপুৰৰ শিৱ মন্দিৰৰ চৌহদত পেলাইছিল নিষিদ্ধ মাংস বদৰপুৰ ৰেল জংচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰেল যোগে বহিৰাজ্যলৈ পলায়নৰ চেষ্টা কৰিছিল দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঈদৰ দিনাই দুৰ্বৃত্তই নিষিদ্ধ মাংস পেলাইছিল শিৱ মন্দিৰৰ পবিত্ৰতা নষ্ট কৰিছিল অপবিত্ৰ কৰিছিল শিৱ মন্দিৰ আৰু এই দুষ্কৃতিকাৰীয়ে এই কাৰ্য সংঘটিত কৰাৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল আমি দৃশ্যাংশ দেখুৱাই আছো শিৱ মন্দিৰৰ দৃশ্যাংশ শিৱ মন্দিৰত নিষিদ্ধ মাংস দলিয়াই দিছিলে এই দুই দুৰ্বৃত্তই আৰু সমগ্ৰ ঘটনাৰ পিছতে অঞ্চলজুৰি হিন্দু প্ৰধান অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ঘটনাৰ পিছতে এই ঘটনাক এতিয়া সচেতন মহলে সমগ্ৰ অঞ্চলৰ সচেতন মহলে ধিক্কাৰ জনাইছে আৰু একশ্যন মোডত ঘটনাৰ পিছতে নামি পৰিছে আৰক্ষী মইনুদ্দিন আৰু আব্দুল হুছেইন নামৰ এই দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী ঈদৰ পিছতে শিৱ মন্দিৰ চৌহদত নিষিদ্ধ মাংস পেলোৱা দুৰ্বৃত্ত মইনুদ্দিন আৰু আবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আমি দৃশ্যাংশ দেখাইছো দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ লৈ গৈছে শিৱ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলাইছিলে দুৰ্বৃত্তই ৰামকৃষ্ণ নগৰ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুৰ্বৃত্ত মইনুদ্দিন আৰু আবুল হুছেইনক আৰক্ষীৰ মাৰথান জেৰাতে স্বীকাৰ কৰিছে নিষিদ্ধ মাংস পেলোৱাৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে দুই দুৰ্বৃত্তই ৰামকৃষ্ণ নগৰৰ মদনপুৰৰ শিৱ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলাই দিছিল দলিয়াই পেলাইছিল বদৰপুৰ ৰেল জংচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক ৰেল যোগে বহিৰাজ্যলৈ পলায়নৰ চেষ্টা কৰিছিল দুই দুৰ্বৃত্তই কিন্তু আৰক্ষীৰ হাতত পৰে দুই দুৰ্বৃত্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে দুই দুৰ্বৃত্তক আৰু এই ঘটনাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি ঈদৰ দিনাই নিষিদ্ধ মাংস দলিয়াই পেলাইছিল মন্দিৰলৈ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলৰ সচেতন মহলে ঘটনাক তীব্ৰ ধিক্কাৰ জনাইছে তীব্ৰ গৰিহণা দিছে ঘটনাক আৰু আৰক্ষীলৈ তেওঁলোকে দাবী জনাইছে এই ঘটনাৰ উচিত শাস্তি হ'ব লাগে দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ঈদৰ দিনা নিষিদ্ধ মাংস দলিয়াই পেলাইছিল শিৱ মন্দিৰলৈ দলিয়াই পেলাইছিল নিষিদ্ধ মাংস এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলজুৰি ৰামকৃষ্ণপুৰত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে শিৱ মন্দিৰৰ চৌহদত পেলাইছিল নিষিদ্ধ মাংস দলিয়াই পেলাইছিল শিৱ মন্দিৰৰ চৌহদত এই ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো এই দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰামকৃষ্ণ নগৰৰ মদনপুৰৰ শিৱ মন্দিৰত নিষিদ্ধ মাংস দলিয়াই পেলাইছিলে 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই দুৰ্বৃত্তক বদৰপুৰ ৰেল জংচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্ত অপৰাধৰ কথা স্বীকাৰ কৰিছে দুই দুৰ্বৃত্তই স্বীকাৰ কৰিছে তাত নিষিদ্ধ মাংস পেলোৱাৰ কথা স্বীকাৰ কৰিছে ঘটনাক লৈ সমগ্ৰ অঞ্চলটোৰ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখিছো এই দুই দুৰ্বৃত্তই মন্দিৰত দলিয়াই পেলাইছিল নিষিদ্ধ মাংস ৰামকৃষ্ণ নগৰৰ সমষ্টিৰ অনিলপুৰ সংলগ্ন বিষ্ণুপ্ৰিয়া মণিপুৰী অধ্যুষিত যি অঞ্চল আছে মদনপুৰ গাঁও আছে মদনপুৰ গাঁৱৰ শিৱ মন্দিৰলৈ দলিয়াই পেলাইছিল নিষিদ্ধ মাংস আৰু এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৰ্তমান গ্ৰেপ্তাৰ কৰি লৈ গৈছে ৰঙাঘৰলৈ বৰ্তমান জেৰা চলাইছে জেৰাত স্বীকাৰ কৰিছে এই নিষিদ্ধ মাংস দলিয়াই পেলোৱাৰ কথা দুই দুৰ্বৃত্তই স্বীকাৰ কৰিছে শিৱ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলোৱা
দুৰ্বৃত্তক বৰ্তমান জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা। ৰামকৃষ্ণনগৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ দুই দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে। জনাইছো দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বহিৰাজ্যলৈ পলায়ন কৰাৰ উদ্দেশ্যে ৰাওনা হৈছিল, কিন্তু আৰক্ষীৰ বিশেষ দলে বদৰপুৰ ৰেল জংচনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পলায়ন কৰিবলৈ লোৱা দুই দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া আৰক্ষীক দাবী জনাইছে, সমগ্ৰ অঞ্চলৰ ৰাইজে দাবী জনাইছে উচিত শাস্তি প্ৰদান কৰিব লাগে। দুই দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। মন্দিৰৰ পবিত্ৰতা নষ্ট কৰা, নিষিদ্ধ মাংস দলিয়াই মন্দিৰৰ পবিত্ৰতা নষ্ট কৰা দুই দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিৱ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস দলিয়াই অপবিত্ৰ কৰা, পবিত্ৰতা নষ্ট কৰা দুই দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক আৰক্ষীলৈ দাবী জনাইছে এতিয়া সচেতন মহলে। সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ঘটনাৰ পিছতেই। আৰু কাইলৈ দুয়োকে দুই দুৰ্বৃত্তক আদালতত হাজিৰ কৰোৱা হ'ব। প্ৰশাসনে বৰ্তমান জেৰা চলাইছে, দুই দুৰ্বৃত্তৰ বিৰুদ্ধে জেৰা চলাইছে। আৰু সমগ্ৰ ৰাইজে অঞ্চলবাসীয়ে এতিয়া দাবী জনাইছে দুই দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। অঞ্চলটোৰ দীৰ্ঘদিনীয়া হিন্দু মুছলমানৰ সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰা বাবে এই কাম কৰা হৈছে বুলি ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, দুই দুৰ্বৃত্তক বৰ্তমান কৰায়ত্ব কৰিছে, গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে। কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব দুই দুৰ্বৃত্তক। ঈদৰ পিছতে মন্দিৰলৈ নিষিদ্ধ মাংস দলিয়াই পেলাইছিলে, আৰু নিষিদ্ধ মাংস দলিয়াই মন্দিৰৰ পবিত্ৰতা নষ্ট কৰা, শান্তি সম্প্ৰীতি বিঘ্নিত কৰা এই দুই সত্যি বলতে কি একটা জঘন্যতম বর্বরচিত ঘটনা ঘটিয়েছে যারাই ঘটিয়েছে। তো প্রথমে ধিক্কার জানাই, ওরা এই উদ্দেশ্য প্রণোদিত হিন্দু মুসলমান নিয়ে একটা সম্প্রীতির যেটা এটা ঐক্যতা যেটা চলে আসছে এতদিন ধরে, সেটাতে ওরা ব্যাঘাত ঘটানোর জন্য এই যে ঘটনা ঘটিয়েছে ওদেরকে আমরা ধিক্কার জানাই। সঙ্গে আমি দাবি রাখবো, বর্তমান আসাম সরকার থেকে যেভাবে নিয়ে যে বিধি নিষেধাজ্ঞা দেওয়া হয়েছে, তারপরেও এ ধরনের যে জঘন্যতম ঘটনা ঘটিয়েছে ওদেরকে উপযুক্ত শাস্তি যাতে দেওয়া হয় প্রশাসনের পক্ষ থেকে। এবং প্রশাসনের কাছে আমি দাবি রাখবো ওদেরকে অতি সত্বর চিহ্নিত করে ওদেরকে আইনগত ব্যাপার নিয়ে উপযুক্ত যাতে শাস্তি দেওয়া হয়, যাতে এই অঞ্চলের হিন্দু মুসলিম যে ঐক্যতার একটা বার্তা চলছে আমাদের সরকারের পক্ষ থেকেও প্রতিনিয়ত একটা কাজ করে যাচ্ছে সম্প্রীতি নিয়ে, সেটাতে যাতে ব্যাঘাত ঘটানোর যারা এই চেষ্টা করে যাচ্ছে ওদেরকে উপযুক্ত যাতে বিচার করা হয় এবং উপযুক্ত যাতে শাস্তি দেওয়া হয়। আমাদের